তীৰ্থনগৰী হাজত পুনৰ চোৰৰ টাৰ্গেট। ধৰ্মীয় অনুষ্ঠান ইটোৰ পিছত সিটোকৈ হাজত চুৰিকাণ্ড সংঘটিত হৈছে। হাজো আৰক্ষী থানা, হাজো থানা নাগৰিক সমিতি আৰু হাজো গাঁওৰক্ষী বাহিনীৰ নিৰ্লিপ্ত ভূমিকাৰ সুযোগ লৈছে চোৰে। নিশা হাজৰ কৈবত্য তোলাৰ শ্ৰী শ্ৰী দামোদৰদেৱ নামঘৰত চোৰে চলালি লুটপাট। নামঘৰৰ পিছফালৰ দুৱাৰ ভাঙি চোৰে লুটি নিলে হাজাৰ হাজাৰ মূল্য সা সামগ্ৰী। সোণৰ অলংকাৰ, কাঁহ পিতলৰ বাচন বৰ্তনকে ধৰি নামঘৰটোৰ প্ৰণামী বাকচৰ নগদ ধনো লুটি লৈ যায় মৰখহী চোৰে। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। উল্লেখ্য যে হাজত প্ৰতিদিনে সংঘটিত হৈ অহা চুৰিকাণ্ডৰ ঘটনাই এতিয়া উদ্বিগ্ন কৰি তুলিছে হাজোবাসীক। হাজৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, বটদ্ৰৱা লাইভ। আমাৰ চাওক বৰ দুখ লগা কথা, আমাৰ হাজো পৰ্বত তোলা এখন বৃহৎ ডাঙৰ চুবুৰী। এই ডাঙৰ চুবুৰীটোৰ এটাই নামঘৰ, তাক কেন্দ্ৰ কৰি আমি চুবুৰীবাসী সকলো একত্ৰিত হৈ আছো। মানে অতীতৰে পৰা আমি এনেকৈ মিলা প্ৰীতিৰে চলি আছো, নামঘৰ এটাই। কিন্তু যোৱাকালি নিশা কোনোবা দুৰ্বৃত্তই আমাৰ উত্তৰ দিশে থকা দুৱাৰখন ভাঙি একচু বিলেটেৰে কাটি ভিতৰত প্ৰৱেশ কৰি আমাৰ মন্দিৰত থকা যিবিলাক সামগ্ৰী, পিতলৰ সামগ্ৰী, সোণৰ ফুল, প্ৰণামী টকা পইচা ইত্যাদিবোৰ লৈ গুচি গৈছে। ইয়াক আমি সম্পূৰ্ণভাৱে গৰিহণা দিছোঁ। আৰু আজি আমি ৰাইজ ৰাতিপুৱা যেতিয়া গম পালোঁ কথাটো, সকলোৱে একত্ৰিত হৈ আমাৰ পূজাৰীজনক মাতিলোঁ, তেওঁ আমাক কথাখিনি অৱগত কৰিলে। আৰু আমি ৰাতিপুৱাৰ পৰাই আজি ৰাইজ বহি সুন্দৰভাৱে আলাপ আলোচনা কৰি আমি সকলোৱে একত্ৰিত হৈ কেনে এটা সন্দেহ লাগিল যে কিছুমান ৰাইজে মানুহবিলাক ক'লে যে আমাৰ চুবুৰীত এনেকুৱা ঘটনা ঘটা কিছুমান সন্দেহযুক্ত ব্যক্তি আছে। এই সন্দেহযুক্ত ব্যক্তিসকলক মাতাই আনি আমি যদি ৰাজহুৱাভাৱে তেওঁলোক সোধ-পোছ কৰা যায়, হয়তো তেওঁলোকে স্বীকাৰ কৰিব পাৰে। কিন্তু ঠিক আছে, আমি ৰাইজক সিদ্ধান্ত ল'লোঁ যে তেওঁলোকক মাতি আনি আমি ইয়াতে সোধ-পোছ কৰাটো ভাল। আমি সোধ-পোছ কৰিলোঁ, কিন্তু নাই, তেওঁলোকে স্বীকাৰ নকৰিলে। ইতিমধ্যে প্ৰশাসনক কথাটো জনোৱা গৈছে, তেওঁলোক আহিছে, ঘটনাস্থলী পৰিদৰ্শন কৰিছে, তেওঁলোকে ৰিপৰ্টবিলাক লিখি লৈ গৈছে আৰু পৰ্যায়ক্ৰমে তেওঁ তদন্ত কৰি কৰায়ত্ব কৰাৰ কাৰণে চেষ্টা চলাব বুলি আমাক আশ্বাস দিছে। আমি আশ্বাসটো মানি লৈছোঁ আৰু আশা কৰোঁ এই যে চোৰৰ উপদ্ৰৱ যিবিলাক হৈ আছে, আনফালে গৰু চোৰ, একফালে মন্দিৰ মছজিদ বা নামঘৰ, যিকোনো ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠান, বিদ্যালয় পৰ্যায়ত এই চোৰবিলাকে এৰা নাই। ইয়াৰ প্ৰভাৱ কিন্তু বৰ বাৰুকৈ আমাৰ সমাজত পৰি আছে আৰু আশা কৰোঁ এইবিলাক নাহক, হ'ব নালাগে, বেয়া কথা। গতিকে আমিতো আৰু কি ক'ম, চোৰে চুৰ কৰিছে, আমি ধৰাত পেলাব লাগে। কেনেকৈ ধৰাত পেলাম? প্ৰশাসন আমাক লগত লাগিব, প্ৰশাসনৰ তদন্ত উচিত হ'ব লাগিব, প্ৰশাসনৰ দায়িত্ব থাকিব লাগিব। নিশা হ'লে তেওঁলোকে পেট্ৰলিং কৰিব লাগিব, তেতিয়াহে এইবিলাক কৰায়ত্ব কৰা হ'ব আৰু ভৱিষ্যতে এনেকুৱা ঘটনা নঘটিব বুলি আশা ৰাখি আৰু যিকেইজনে চুৰ কৰিছে বা যিবিলাকে চুৰ কৰি আছে এই কাৰ্যক, তেওঁলোকক আমি গৰিহণা দিছোঁ আৰু ৰাজহুৱাভাৱে গৰিহণা দি মানুহ মন্তব্য খাই। আমি আৰক্ষীৰ উপ-জিলাৰ কথাটো আমি ক'ব বিচৰা নাই, কিন্তু যি ঘটনাবিলাক সংঘটিত হৈ আছে মানে সঘনে, সেইবিলাক কিন্তু বিলোপ হ'ব লাগে। এইবিলাকত তদন্ত কৰি, উচিত তদন্ত কৰি আৰক্ষী প্ৰশাসনে দোষীক কৰায়ত্ব কৰি উচিত শাস্তিমূলক ব্যৱস্থা ল'ব লাগে, সেইটো আমি অনুৰোধ কৰিছোঁ। আৰু আমাৰ আজি যিটো কাৰ্য সংঘটিত হ'ল, সেইটোতো আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু আমি পুলিচ প্ৰশাসনক ইতিমধ্যে আমি অৱগত কৰিছোঁ। তেখেতসকলে আহিছিল, আহি তেখেতসকলে কৈছে, আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে দোষীক কৰায়ত্ব কৰাৰ কাৰণে। গতিকে আমি অনুৰোধ কৰিছোঁ যাতে দোষীয়ে উচিতভাৱে শাস্তি পায় আৰু আমাক সেই যাতে এটা ভাল এটা আমাক ন্যায় দিয়ে, তাৰ কাৰণে পুলিচ থানাত আৰু লগতে আমি সকলো ৰাইজক আমি অনুৰোধ কৰিছোঁ যাতে আমাক এই কাৰ্যটোত আমাক সহায় কৰাৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। গাঁওৰক্ষী বাহিনী এইবিলাক এতিয়া বৰ্তমান আমাৰ ইয়াতে গাঁওৰক্ষী বাহিনী নাই, এতিয়া বৰ্তমান কোনো গাঁওৰক্ষী বাহিনী আমাৰ ইয়াতে নাই। আগতে আছিলে, সভা সমিতি ক'ৰবাত চলি আছিল নাজানো, কিন্তু আমাৰ ইয়াতে নাই। আমাৰ ইয়াত নাই যিহেতু আমি গুৱাহাটী ক'ব লাগিব। গতিকে এইটো আমি পুলিচ প্ৰশাসনক অনুৰোধ কৰিছোঁ যাতে এইটো আমাৰ ইয়াতো গাঁওৰক্ষী বাহিনীৰ দ্বাৰা আমাক ইয়াতে অলপমান ডিউটি দিয়াৰ ব্যৱস্থা কৰাব লাগে, এইটো মোৰ অনুৰোধ। কৈবত্য তোলা শ্ৰী শ্ৰী দামোদৰদেৱ নামঘৰ প্ৰাংগণত যোৱা নিশা সংঘটিত হৈছিল। ইয়াৰে আমাৰ পিতলৰ শৰাই, ডাঙৰ ডাঙৰ শৰাই 4খন নিছে আপুনি সিহঁতে, আৰু চৰিয়া 3টা নিছে। তাৰপিছত আপোনাৰ সৰু শৰাই নিছে, এটা শৰাই নিছে, ডাঙৰ শৰাই, পিতলৰ শৰাই, আৰু তামৰ কিছুমান ঘটি নিছে, বাচন নিছে, লগতে ষ্টিলৰ বাচন বৰ্তনো নিছে, আৰু লগতে চিলভাৰৰো নিছে, লগতে প্ৰণামী আমাৰ প্ৰায় 5,000 মান টকা
লৈ গৈছে। প্ৰায় 70-80 হাজাৰ টকা, কম নহ'ব, বেছি হ'ব। আমি আনুমানিক কৈছোঁ এই গোটেইখিনি সম্পত্তিৰ মূল্য প্ৰায় 70-80 হাজাৰ টকা বেছি।